এটা খুব গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছো সৰকাৰি কৰ্মচাৰীয়ে যদি আপোনাৰ কামৰ ক্ষেত্ৰত হেমাহি কৰিছে যদি আপোনাৰ কাম সময়মতে কৰি দিয়া নাই তেন্তে আপুনি অভিযোগ দিব পাৰিব আপোনাৰ অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে আৰু চাকৰি পৰ্যন্ত যাব পাৰে সৰকাৰি কৰ্মচাৰী যদি কামত হেমাহি কৰিছে যদি কামত খেলিমেলি কৰিছে লগে লগে কৰ্মচাৰীৰ চাকৰি যাব আপুনি কিদৰে অভিযোগ দিব এই মুহূৰ্তত অভিযোগৰ প্ৰক্ৰিয়া জনোৱাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ সৰকাৰি কৰ্মচাৰীক নাকি লগালে এবাৰ ৰাজ্য চৰকাৰে জনতাৰ কাম নকৰিলে দিব লাগিব দৰমহাৰ টকা কাম নকৰি হেমাহি কৰিলে দিব পাৰিব আপুনি অভিযোগ মুকলি কৰা হল বিশেষ পোৰ্টেল আৰটিপিএছ কমিছনত দিব পাৰিব লগে লগে অভিযোগ যদি আপোনাৰ কাম কৰি দিয়া নাই লগে লগে অভিযোগ দিয়ক দেশৰ ভিতৰত অসমত প্ৰযোজ্য হল এই ব্যৱস্থা ৪৫ দিনৰ ভিতৰত সাধাৰণ জনতাৰ কাম আদায় কৰিব লাগিব চৰকাৰি কৰ্মচাৰী অভিযোগৰ ভিত্তিত প্ৰতিদিনে ২০ টকাকৈ জৰিমনাও ভৰিব লাগিব মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট ৰেচন কাৰ্ডৰ কাম সকলো কৰিব লাগিব ৰাজ্য চৰকাৰৰ ৰোষত পৰিব পাৰে চৰকাৰি কৰ্মচাৰী অভিযোগৰ বাবে নিযুক্তি কৰা হল বিশেষ বিষয়াক চৰকাৰি কৰ্মচাৰীক নাকি লগালে এইবাৰ ৰাজ্য চৰকাৰে জনতাৰ কাম নকৰিলে দিব লাগিব দৰমহাৰ টকা কাম নকৰি হেমাহি কৰিলে আপুনি দিব পাৰিব অভিযোগ আৰু লগে লগে অভিযোগ দিয়ক আপোনাৰ অভিযোগৰ ভিত্তিত ব্যৱস্থা ল'ব চৰকাৰি কৰ্মচাৰীৰ বিৰুদ্ধে মাত্ৰ এটা অভিযোগ দিয়ক আৰটিপিএছ বিশেষ পোৰ্টেলত আৰু দেশৰ ভিতৰতে অসমত প্ৰৱৰ্তন কৰা হৈছে বিশেষ ব্যৱস্থা অভিযোগৰ ভিত্তিত প্ৰতিদিনে ২০ টকাকৈ জৰিমনাও ভৰিব লাগিব চৰকাৰি কৰ্মচাৰীয়ে মাটি কিনা বেচা ৰেচন কাৰ্ডৰ কাম পৰীক্ষাৰ ৰিপৰ্ট সকলো সময়মতে কৰি দিয়াটো বাঞ্ছনীয় অকণমানো যদি খেলিমেলি কৰে আপুনি অভিযোগ দিব পাৰিব বিশেষ পোৰ্টেল মুকলি কৰা হৈছে চৰকাৰি কৰ্মচাৰীক নাকি লগাবৰ বাবে ৰাজ্য চৰকাৰে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য কৰিছিল কি কৈছিল মুখ্যমন্ত্ৰীয়ে পুনে পুনে মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াইছো আমি কৰিবৰ কাৰণে গৈ আছো যে একদম চৰকাৰি সাৰ্ভিস আপোনালোকে আৰু এটা কথা মিছ কৰিছে ইমান মানে নলেজত আহা নাই যেটো মই কৈছিলো আৰটিপিএছ কমিশন যে চৰকাৰি কৰ্মচাৰীয়ে যদি কাম নকৰে আৰটিপিএছ কমিশনত এপ্লাই কৰক যদি কাম নকৰে তেওঁ পাৰ ডে ফাইন দিব লাগিব এতিয়া আৰটিপিএছ কমিশনৰ অধ্যক্ষই শপত গ্ৰহণ কৰিলে নাম কৈ দিও ডক্টৰ সুজয়লাল থাউচেন তেওঁ সিআৰপিএফৰ ডিজি আছিলে ডিমা হাছাও জিলাৰ আমাৰ অৰিজিনেল বাসিন্দা মধ্যপ্ৰদেশ কেডাৰৰ আইপিএছ অফিচাৰ He has been appointed as a first chairman for Right to Public Service Act, Chief Commissioner. Etia ki hobo jeneke RTI mare, teneke manuhe kobo je mur partyr permission iman din hua nai. Commissioner apply koribo. Tetia commissioner sabo je etu kun officer e pelai thoi dile, kun kerani e pelai thoi dile. Kam tu koribo per day 20 toka fine dibo lagibo manujonok. যিমান দিন দিলে কৰিব ৰাজ্যপাল মহোদয়ে তেওঁক পৰখি ওথ টেকিং কৰোৱালে গতিকে এই কথাটো মই সাংবাদিক মেলত কৈছিলো কিন্তু আপোনালোকেও ইমান কথাটো ধৰিব পাৰ নাই আসাম ইজ দা ফাৰ্ষ্ট ষ্টেট ইন ব্ৰিঙিং একাউণ্টেবিলিটি টু দা ব্যুৰক্ৰেটছ এতিয়া আৰু সাংবাদিক পেপাৰ এমএলএ মন্ত্ৰী কাৰো তাত যাব নালাগে পোৰ্টেল থাকিব যে মই অমুক তাৰিখে এনোকে এপ্লাই কৰিছিলো অমুক তাৰিখে মই পোষ্টমৰ্টেম ৰিপৰ্ট এপ্লাই কৰিছিলো অমুক তাৰিখে মই ৰেচন কাৰ্ডৰ নাম খলনিৰ এপ্লাই কৰিছিলো অমুক তাৰিখে মই মাটি কিনাৰ এপ্লাই কৰিছিলো ৪৫ দিন হৈ গল মোৰ কামটো হোৱা নাই প্ৰথম ডিপাৰ্টমেণ্টত এজন অফিচাৰ থাকিব ডিপাৰ্টমেণ্টৰ অফিচাৰ ফাৰ্ষ্ট এপিল সেকেন্ড এপিল কমিশন আৰু যিমান দিন দিলে হ'ব ২০ টকা ফিজ দৰমহাৰ পৰা দিব লাগিব So, আমি একেবাৰে এটা নেক্সট ষ্টেজলৈকে যোৱাৰ কাৰণে প্লেনিং কৰিছো এই গোটেই কামবোৰ ইলেকশ্যনৰ পিছত আমি দেখা পাম সো যিমান আমি দেখিলো হেতুটো দৌৰা দৌৰি কৰি এৰিয়াৰ বিলাক যিমান আমাৰ পিছুৱাই আছিল হেখিনি দৌৰা দৌৰি কৈ আমি মিলালো নেক্সট 2 years will bring a complete model of good governance আৰু কালি প্ৰাইম মিনিষ্টাৰৰ ভাষণতো আপোনালোকে শুনিছে যে গুজৰাট আৰু অসমত একেলগে হৈছে
and he emphasized on Assam and Southeast Asia more. Gujarat is his home state, but in his entire speech, তেওঁ গোটেই ভাষণটোত অসম, Southeast Asia, and he emphasized more on Assam than Gujarat. মই এইটো কোৱা নাই যে he is undermining Gujarat, but he is now taking special care. কাৰণ we are small size, Gujarat is a big size. মুখ্যমন্ত্ৰীৰ মন্তব্য আছিল মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ উল্লেখ কৰিছে জনতাৰ কাম নকৰিলে দিব লাগিব দৰমহাৰ টকা কাম নকৰি হেমাহি কৰিলে দিব পাৰিব আপুনি অভিযোগ কিদৰে অভিযোগ দিব পুনৰবাৰ ফুল প্লেটত জনাইছো চৰকাৰী কৰ্মচাৰীক নাকি লগালে এবাৰ ৰাজ্য চৰকাৰে জনতাৰ কাম নকৰিলে দিব লাগিব আপুনি দৰমহাৰ টকা কাম নকৰি হেমাহি কৰিলে দিব পাৰিব অভিযোগ মুকলি কৰা হ'ল বিশেষ পৰ্টেল RTPS কমিশনত দিব পাৰিব লগে লগে অভিযোগ আৰু দেশৰ ভিতৰতে ভাৰতৰ ভিতৰতে অসমত প্ৰযোজ্য হলে বিশেষ ব্যৱস্থা 40 দিনৰ ভিতৰত সাধাৰণ জনতাৰ কাম আদায় কৰি দিব লাগিব চৰকাৰী কৰ্মচাৰী আৰু অভিযোগৰ ভিত্তিত যদি অভিযোগ দিয়ে তেন্তে দৰমহাৰ পৰা প্ৰতিদিনে 20 টকাকৈ কটা যাব মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট তোকে ধৰি সকলো কাম সময়মতে কৰি দিব লাগিব মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আগবঢ়াইছো যেটো আমি কৰিবৰ কাৰণে গৈ আছো যে একদম সৰকাৰি সাৰ্ভিস আপোনালোকে আৰু এটা কথা মিস কৰিছে ইমান মানে নলেজত আহা নাই যেটো মই কৈছিলো RTPS কমিশন যে সৰকাৰি কৰ্মচাৰীয়ে যদি কাম নকৰে RTPS কমিশনত এপ্লাই কৰক যদি কাম নকৰে তেওঁ পাৰ ডে ফাইন দিব লাগিব এতিয়া RTPS কমিশনৰ অধ্যক্ষই শপত গ্ৰহণ কৰিলে নাম কৈ দিও ডক্টৰ সুজয়লাল থাউসেন তেওঁ CRPF ফৰ DG আছিলে ডিমা হাছাও জিলাৰ আমাৰ অৰিজিনেল বাসিন্দা মধ্য প্ৰদেশ কেডাৰৰ IPS অফিচাৰ he has been appointed as a first chairman for right to public service act chief commissioner এতিয়া কি হ'ব যেনেকৈ RTI মাৰে তেনেকৈ মানুহে ক'ব যে মোৰ পাৰ্টিৰ পাৰমিশন ইমান দিন হোৱা নাই কমিশনত এপ্লাই কৰিব তেতিয়া কমিশনে চাব যে এটো কোন অফিচাৰে পেলাই থৈ দিলে কোন কেৰানিয়ে পেলাই থৈ দিলে কামটো কৰিব পাৰ ডে 20 টকা ফাইন দিব লাগিব মানুহজনক যিমান দিন দিলে কৰিব ৰাজ্যপাল মহোদয়ে তেওঁক পৰখি ওথ টেকিং কৰোৱালে গতিকে এই কথাটো মই সাংবাদিক মেলত কৈছিলো কিন্তু আপোনালোকেও ইমান কথাটো ধৰিব পাৰ নাই Assam is the first state in bringing accountability to the bureaucrats এতিয়া আৰু সাংবাদিক পেপাৰ MLA মন্ত্ৰী কাৰো তাত যাব না লাগে পোৰ্টেল থাকিব যে মই অমুক তাৰিখে এনোকে এপ্লাই কৰিছিলো অমুক তাৰিখে মই পোষ্টমৰ্টেম ৰিপৰ্ট এপ্লাই কৰিছিলো অমুক তাৰিখে মই ৰেচন কাৰ্ডৰ নাম খলনিৰ এপ্লাই কৰিছিলো অমুক তাৰিখে মই মাটি কিনাৰ এপ্লাই কৰিছিলো 45 দিন হৈ গল মোৰ কামটো হোৱা নাই প্ৰথম ডিপাৰ্টমেন্টৰ এজন অফিচাৰ থাকিব ডিপাৰ্টমেন্টাল অফিচাৰ ফাৰ্স্ট এপিল সেকেন্ড এপিল কমিশন আৰু যিমান দিন দিলে হ'ব 20 টকা ফিজ দৰমহাৰ পৰা দিব লাগিব সো আমি